কি হৈছে প্ৰকৃততে প্ৰেমৰ বাবে কেনেকৈ হ'ব পাৰে ইমান নৃশংস হৃদয়ৰে গঢ়া সম্পৰ্ক এটাত কেনা লাগে কিয় প্ৰেমৰ বাবে কোনোবাই কৰিছে আত্মহত্যা আন কোনোবাই আকৌ কৰিছে হত্যা কিয় পাৰে পাৰে মানুহ নিৰ্দয় হৈ উঠিছে এবাৰ প্ৰেমিকাক হত্যা কৰি থানাত আত্মসমৰ্পণ প্ৰেমিকৰ এই ঘটনা সংঘটিত হৈছে ৰঙিয়াত জানিব পৰা মতে দুইগৰাকী প্ৰেমিক প্ৰেমিকাৰ বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল ছমাহ পূৰ্বে দুইগৰাকী প্ৰেমিক প্ৰেমিকাৰ পৰিয়ালৰ মাজত হৈছিল বিয়া হোৱাৰ চুক্তি তেনেতে ঘটিল এই অঘটনটো প্ৰেমিক তফিকুল আলীয়ে প্ৰেমিকা সোনিয়াৰা বেগমক হত্যা কৰাৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে হত্যা কৰি ৰঙিয়া নলবাৰী সীমান্তৰ নোনা নৈৰ সমীপত পেলাই থৈ গৈছে প্ৰেমিকাৰ মৃতদেহ ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আপিটোৰ লগত ভাল পাই আছিল ভাল পাই থাকলি তাৰ পিছত একদিনা গুচি গ'লে আমি সমাজত বহি সমাজে আনি পেলাই সমাজে আমি আলোচনা কৰিলোঁ আলোচনা কৰি পেলাই এটা এগ্ৰিমেণ্ট কৰিলোঁ এগ্ৰিমেণ্টত আপোনাৰ ল'ৰাটোৰ বয়স আছিল 22 বুলি লাগে 22 হ'লে তাৰমানে বিয়াটো হয় আৰু আপিটোৰ বয়স আছিল 19 তেতিয়াহ'লে আমি সেনেকৈ এগ্ৰিমেণ্ট কৰি পেলাই আপিটোক লৈ গ'লোঁ ঘৰত সেনেকৈ চলি আছে ল'ৰাটো যায় ঘৰত আহে কুৰমা চুৰমা খায় এতিয়া কালি ৰাতিপুৱা ফোন কৰি আনি পেলাই এতিয়া ল'ৰাটো আপিটোক দি কি কৰিলা এতিয়া আমি ফোনত ফোন চুইচ অফ আমি আৰু আপিটোৰ খবৰ পোৱা নাই এতিয়া ল'ৰাটো আহি পেলাই চিলিণ্ডাৰ কৰিছে বোলে থানাত এতিয়া এইখিনি শুনা মতে আমি এখানেই জানো যে আপিটো ঘৰত নাই এতিয়া আমি সন্দেহ কৰি আছো যে ল'ৰাটো হয়তো আপিটোক মাৰ্ডাৰ কৰিছে এনে এই সন্দেহ তাৰমানে আমি তফিকুল আলী নেকি তফিকুল আলী তুলসীবাৰী মাতলি তেওঁ মানে মিস্ত্রি কাম করে পাকা মিস্ত্রি ল'ৰাটো আগত মানে মোৰ আপি আগত স্কুলত আছি তুলসীবাৰী মাদ্ৰাছাত আছি আর পিছত ল'ৰাটো ভাল পাইছি ভাল পোৱাৰ পিছত মই কুবইছো দেখা পাই আপাটো মোৰ লগত নিজে গৈছি আপুনি আপিটোক কিয় কব মই বিয়া কৰিম আপোনাৰ আপি সেনকৈ বহুত দিন গেল যাৰ পিছত একদিন বহুত কুবাইছো যে ইয়াৰ পিছতো এৰি দে ভাল পাবা নালগে পিছত আপাটো কৰিছে আপিটোক পলাই লৈ আহিছি আনি পেলাই ধুমাৰ কোৰ গেছি বৰপেটাত পৰা আৰু লৈ আহিছি তুলসীবাৰী থানাত আনাৰ পিছত থানা গাঁৱৰ মানুহ কৰি পেলাই থৈ দিছি যে 1.5 বছৰ থাকিব লাগিব আপিৰ বয়স হৈছে আপাৰ বয়স হোৱা নাই সিহঁতক কৈছে তহঁতে ঘৰ চৰ বনাই পেলাই আপি লৈ আহিব লাগিব মাকে কয় আপিটো নানো ল'ৰাক আনবো ল'ৰা আনা কৈ পেলাই তাৰমানে ল'ৰাটো নানে মিছা মাতে আপিৰ লগত বোলে তোক আনিম সেনেকৈ কেইদিন ফোন মাৰি আৰু ল'ৰাটো ফোন নকৰা হ'ল আপি একদিনে ফোন মাৰিছে মোৰ লগত তই ফোন চোন নকৰিবি তোক মই নানো তাৰপিছত মই ক'লোঁ বোলে যে আপিটোক বোলে নানে মই ডাঙৰ মানুহক একজনক কৈছোঁ আনে নানে সেইটো আমি বুজি পাম 1.5 বছৰ যাব দিছোঁ 1.5 বছৰ যাওঁতে 1.5 বছৰ যোৱাৰ আগত আপাটো সদায় মানে ফোন মাৰি তাক অশান্তি কৰে তই বেলেগ জেগাত লাইন মাৰা আপিটো কিন্তু নামৰে আপাটোই মাৰে নিজে আমি গম পাওঁ আপাটো এই তামোলপুৰত এটা আপিৰ লগত লাইন মাৰে আপি শুনি পেলাই অলপ সুধলি আপিৰ লগত উৰা দিন কাজিয়া কৰি থাকে এনেকুৱা বদমাছ আপাটো মানে কথা শুনবাই নোৱাৰে আপি মানুহৰ ভাল পা হ'লি তাৰোতো খং উঠে যেতিয়া খং উঠে তেতিয়া সি আৰু ভাত চাত নোখোৱাকৈ এনেকৈ পৰি থাকে বিচনাত সেনেকৈ পৰি সদায় এনেকৈ থাকে গালি চালি পাই অলপ ভাত চাত খুৱাওঁ আকৌ সেনেকৈ থাকে এতিয়া আজি 3 দিন হেতি কৈ আছে আপিক বোলে কেৰালা লৈ যায় মনে কবা দেখো কাকো নকবি মোৰ লগত কিৰা কাটি কবি নেকি আপিকো নকওঁ মই লগত লৈ যা পিছত মোক কৈছে মাই ই নহয় মোক কেনেকৈ কিৰা কাটি পেলাই মোক কৈছে মাই মোক নহয় সি কয় তাৰ লগত মনে কেৰালা যাব লাগে মই কম মাই নাচবি তোক মাৰি ফেলবো কয় নাম ৰে মোক কেনেকৈ কিৰা কাটি কৈ আছে মোক নিবো তাৰপিছত সি প্ৰথম দিন অহা নাই কালি আৰু ফোন মাৰি পেলাই কেতিয়াবা আহিছে সেইটো ক'ব নোৱাৰো আহি পেলাই তো এতিয়া ৰাতিপুৱা চাওঁ যে দৰ্জা অলংকাৰ হৈ আছে মই যাই পেলাই চাওঁ আপিটো নাই পিছত আমাৰ মালিকক ক'লো আপিটো নাই আপি দেউতাকে ফোন মাৰিছে তুলসীবাৰীত যে আপাটোক চাচোন পিছত আপাটো তুলসীবাৰী থানাত আছে আপিটো নাই সেই তেতিয়া গম হ'ল এতিয়া আপি আমি পোৱা নাই এতিয়া আপিটোক কি কৰিছে আপাটো লৈ আহিছে ৰাতি যাই পেলাই কৈ আছে তোক আনিব যাম তই ওলো আপিটো মোক সিদিনা কৈছে কথাটো মই সেনেকৈ মই তই নাচবি
কোনে পুলিচে কি আনলে ল'ৰাটোক কিয় আনছে সেইটো আমি ক'ব থানি নিজে আহিছি না আনছি সেইটো আমি ক'ব নোৱাৰো গম খালি পাইছো তুলসীবাৰী থানাত আছে এতিয়া ছোৱালী মই এতিয়াও পোৱা নাই ছোৱালী পোৱা নাই নাই ছোৱালী পোৱা নাই এতিয়াও ল'ৰাটো বোলে থানাত আছে গম পাইছো মৰা বুলি গম পাইছো যে সিহঁতে বোলে জন্তিপুৰত মাৰি থৈছে সিহঁতৰ মানুহ মুখতে গম পাইছো তুলসীবাৰী এই ল'ৰাটো মাৰিছে কেইটাত গেছে ক'ব নোৱাৰো তাৰমানে সি নানে সি বেলেগ ছোৱালীক ভাল পায় সেইটো বিয়া কৰিব আনছি তাক কৈছে মই সেইটো বাদ দিম তোকে বিয়া কৰিম এনেকৈ কৈ আনছি এতিয়া সঁচাকৈ তাক বাদ দিছো তোক বিয়া কৰিম এতিয়া আমি ভাবিছো সঁচাই মোক বিয়া কৰিব মোক একদিন কৰাৰ কৈ এতিয়া কেনেকৈ মাৰিছে আমি তোৰ গম পোৱা নাই আনাটিও গম পাইছে আৰু এনে শুনি আছো গম পাইছো মৰছি বুলি মাৰি ফেলছে মাৰি হলে সি থানাত ঢুকাই আছে মৰছে বুলি গম পাইছো শুনা পাইছো যে ছোৱালীটো মাৰা গৈছে চেৰাটো থানাত আছে তুলসীবাৰী থানাত আছে ৰাতি চেৰাই ফোন কৰি আনছি আনাৰ পিছতো নাজানে নাই ঘৰত নাই এতিয়া পুৱাই শুনছো যে ছোৱালী নাই এই পুৱাই গম পালো যে ছোৱালীটো নাই মৰা বুলি কৈছে কেনেকৈ মৰি সেইটো মই শুনা নাই না মানুহ কৈ আছে মাৰছি 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 কোনে মাৰছি ল'ৰাই মাৰা বুলি কৈছো ল'ৰা এটা ল'ৰাৰ ভায়েক এটা মাটো ঘৰত শান্তি নাদে এই ল'ৰাটোকো মা শান্তি নাদে ঘৰত সেইকাৰণত ছোৱালীটো ঘৰত উঠবা নোৱাৰে আমাৰ নাতিটো ঘৰত আহে নেদে ছোৱালীটো আনি তাত নাই মাৰি